গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত বুজি পাইছে। পৰমাত্মাই ক'লে যে সেই ছোৱালীজনীক ক'লে যে তুমি এটা কাম কৰা, কালিলৈ মোৰ লগত যাব লাগিব, এনেকুৱা কৰিব লাগিব, সকলো আভূষণ পিন্ধি লোৱা, যেনেকৈ তুমি আগতে কৰিছিলা, তোমাৰ সেই লিপষ্টিক আদি লগাই সম্পূৰ্ণ তৈয়াৰ হৈ আহিবা। তাই ক'লে ঠিক আছে পিতৃ, যি আজ্ঞা। সিফালৰ পৰা তেওঁৰ শিষ্য ৰবিদাস দেৱক কবীৰদেৱে ক'লে যে এটা হাতী ভাড়াত লৈ আনা এদিনৰ বাবে। তেওঁ লৈ আনিলে ভাড়াত হাতী। গংগাজল ভৰাই ল'লে পৰমাত্মা কবীৰদেৱে বটলত, পাৰদৰ্শক বটলত। হাতীৰ হাতনিয়া, হাতীৰ মাউতটো হৈ গ'ল ৰবিদাস দেৱ, আৰু মাজত বহাই ল'লে সেই ছোৱালীজনীক। সেই বেশ্যা খুব প্ৰসিদ্ধ, তাই গোটেই কাশীয়ে জানিছিলে তাইক। আৰু কবীৰদেৱ বহি পৰিলে পিছৰ ফালে, আৰু ছোৱালীজনীৰ কান্ধত হাত থৈ ল'লে পৰমাত্মাই এনেকৈ, আৰু এটা হাতত তেওঁ গংগা জল মদৰ দৰে পান কৰিলে, আৰু এনেকুৱা কৰিলে বহি বহি। তেওঁ কৈ দিলে পৰমাত্মাই ৰবিদাস দেৱক যে এই হাতীটোক মেইন বজাৰৰ ফালেদি লৈ যোৱা। মেইন বজাৰৰ ফালে লৈ গ'ল, আৰু যিয়েই দেখিছে কৈছে এয়া কি ড্ৰামা হৈ আছে। এনেকৈ ক'লে এয়াতো কবীৰ হয় ভাই, কবীৰ ধানক শিপিনী। আৰু কবীৰদেৱৰ পৰমাত্মাৰ শিষ্য বহুত আছিলে তাতে, তেওঁলোকক লৈ আনা মাতি মাতি, আহি যোৱা, আমিতো আগতেই কৈছিলোঁ তালৈ এনেকৈ যায়, বেশ্যাসকল যায়। আৰু আজি মদৰ নিচাত তেওঁ এইটোও জনা নাই যে তেওঁ ক'ত বেশ্যাবৃত্তি কৰি আছে। এয়া তোমালোকৰ গুৰু। আৰু এতিয়া সেই বুদ্ধিভ্ৰষ্ট শিষ্যই যিয়েই দেখিলে ক'লে মইতো কেতিয়াবা কেতিয়াবাহে যাওঁ। কোনোৱে ক'লে মই কেইবাদিনৰ পৰাই নাম এৰি ৰাখিছোঁ। কোনোৱে কয় মোকতো আমুকে লৈ গৈছিলে, মই এদিনহে গৈছিলোঁ, মোৰ গুৰু নহয় এওঁ। এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে পৰমাত্মাৰ এই লীলা চাই 64 লাখৰ 64 লাখেই বিমুখ হৈ গ'ল। কিছুমানটো লোক লাজৰ কাৰণে সম্পৰ্কই এৰি দিলে পৰমাত্মাৰ লগত। এক অৰ্জুন সৰ্জুন নামৰ দুজন ভক্ত আছিলে। তেওঁলোক ক'ৰবালৈ বাহিৰলৈ গৈছিলে। তেওঁলোক ঘূৰি আহিলে। তেতিয়া সকলো ভক্তই ক'লে যে গুৰুদেৱৰতো মগজু হিলি গ'ল, গুৰুদেৱেতো অপৰাধ কৰিছে। সকলোৰে সন্মুখত বেশ্যাবৃত্তি কৰিছিলে, মদপান কৰিব ধৰিছিলে, আৰু এজনী বেশ্যাক লগত লৈ হাতীত উঠি ঘূৰি আছিলে। তেওঁলোকৰ ভাল নালাগিল এই কথা যে ভাই তোমালোকে গুৰুদেৱৰ বিষয়ে এনেকুৱা কথা কৈ আছা, তোমালোকৰ জিভা কাটি যাব। এনেকুৱা মহাপুৰুষৰ বিষয়ে তোমালোকে কি কৈ আছা? তোমালোকৰ বুদ্ধি ক'ত গুচি গ'ল? কোনখন পাতালত তুমি ক'ত ঘূৰি আছা? কি হৈ আছে তোমালোকৰ? মদ তোমালোকে খাই আছা নেকি? তেওঁলোকে বহুত ক'লে, কিন্তু তেওঁলোক বেলেগ আছিলে। তুমি নিজে নিজেই সকলো বুজি পাই যাবা। সন্ধিয়া সময়ত গুচি যাবা তালৈ, সেই বেশ্যাজনীৰ ঘৰতেই পাবা তেওঁ। এতিয়া সেই ছোৱালীজনীৰ ভাৱনা দেখি পৰমাত্মা তালৈ গ'ল। সেই দুজনৰো পৰীক্ষা ল'ব লগা আছিল পৰমাত্মাৰ। তেওঁলোকৰো পৰীক্ষা কৰিবলৈ আছিলে যে এওঁলোক কেনেকুৱা। গৈ দেখিলে অৰ্জুন সৰ্জুনে গলিৰে বাহিৰলৈ গ'ল, দেখিলে গেট খোলা আছে আৰু পৰমাত্মা বিচনাৰ ওপৰত বহি আছে, আৰু ছোৱালীজনীয়ে তলত বহি সেই সৎগুৰুৰ ভৰি টিপি আছে। অৰ্জুন সৰ্জুনে প্ৰথমতে গুচি গ'ল আগবাঢ়ি গৈ পুনৰ চালে গুৰুদেৱ বহি আছে। ইয়াতো কথা বেয়া হৈ গ'ল। দুয়ে ভাবিলে যে যাওঁ গুৰুদেৱক কিছু প্ৰাৰ্থনা কৰি চাওঁ। আহি ক'লে যে গুৰুদেৱ আপুনি ইয়াত বহিব নালাগিছিলে, এয়াতো এগৰাকী বদনামী মহিলাৰ ঘৰ হয়। পৰমাত্মাই ক'ব ধৰিলে অৰ্জুন সৰ্জুন তোমালোক মোৰ শিষ্য হৈ নাথাকিলা, আজি তোমালোক মোৰ গুৰু হৈ গ'লা। যিহেতু গুৰুদেৱক উপদেশ দি আছা, যোৱা পলাই যোৱা দুষ্ট, তোমালোকৰ বুদ্ধি ভ্ৰষ্ট হ'ল। परमात्मा ने कहा कि ऊंच नीच में हम रहें, ये तो मेरे लिए तो हार्ड चाम की दे, अर्जुन सर्जुन समझियो तुम करियो शब्द सने। আৰু ক'লে যে তোমালোক যোৱা, গুচি যোৱা ইয়াৰ পৰা। এতিয়া তেওঁলোকৰতো কোনো ভাল সংস্কাৰী হংস আত্মা আছিলে, তাতেই বহি পৰিলে ভৰিত ধৰি যে আমি ভুল কৰি পেলালোঁ ভগৱান,
হে পৰমাত্মা, আমাৰতো বুদ্ধি নাশ হৈ গৈছিলে। হে অকৰ্মণ্যসকল, যেতিয়ালৈকে মোৰ পৰা তোমালোকৰ ইমান লাভ হৈ আছিলে সেই সময়ত মই ভগৱান আছিলোঁ, আৰু আজি মই দুষ্ট হৈ গ'লোঁ। ইমানো মগজুৱে কাম কৰা নাই তোমালোকৰ, মৃতও জীৱিত হৈছিলে, সকলো ফালৰ পৰা লাভ পাইছিলা। এতিয়া অৰ্জুনে বহি ক'লে যে ভগৱান, আমাৰ দৰে পাপীৰ উদ্ধাৰ হ'ব পাৰেনে? পৰমাত্মাই ক'লে, এতিয়া এই শৰীৰেৰে নোৱাৰে, কাৰণ তোমালোকে এতিয়া যিমানেই কথা নোকোৱা কিয় তোমালোকৰ সেই আকৰ্ষণ মোৰ প্ৰতি আৰু নাহে, কাৰণ তোমালোকৰ হৃদয়ত ভুল ধাৰণা হৈছে যে গুৰুদেৱে ইয়াত বহি ভুল কৰিছে, আৰু কাৰোবাৰতো ভালেই লগা নাই। এই স্থিতিত সেইজনহে হংস আত্মা যাৰ গুৰুদেৱৰ প্ৰতি এক ইমান কোনো যাতে আস্থা নাইকিয়া নহয়, লাগিলে গোটেই সমাজেই কৈ নিদিয়ক কিয়। আজি এই দাসৰ সৈতে তেনেকুৱাই লীলা হ'ল। এই কথা কাণ্ড পৰমাত্মাৰ লীলা ইমান বদনামী কৰি দিলে, কথা ইয়াত একোৱেই নাছিলে। তেওঁ গুণ্ডাগৰ্দি কৰে, আশ্ৰমত এনেকুৱা কৰে, এনেকুৱা হৈছিলে, আশ্ৰমত এয়া হৈছিলে, সেয়া হৈছিলে, বাতৰি কাকতত প্ৰকাশিত কৰাই দিলে। এয়া লীলা পৰমাত্মাৰ আপোনালোকৰ পৰীক্ষাৰ বাবে। কিন্তু আপোনালোক ইমান পুণ্যাত্মা আছিলে, আৰু আগৰ এই দুৰ্ঘটনাৰ পৰা ক'ত মাৰ খোৱা যায় সেই ফাউল পইণ্ট আপোনালোকৰ মনতো আছিলে। সেইকাৰণে আজি আপোনালোক সফল হ'ল, আৰু আজি ইয়াৰ এই পৰিণাম দেখা পাইছে। আগতকৈ বহু গুণে পৰমাত্মাৰ মৰমীয়াল আত্মা উটি ভাঙি আহিছে। আপোনালোকৰ হৃদয়ত এইটো নোসোমালেই যে এওঁলোকে কি খেলি মেলি কৈ আছে, কাৰণ আপোনালোকে নিজ চকুৰে দেখি আছিলে, আৰু আজি এতিয়া ইয়াৰ পৰিণামে এয়া। গতিকে পুণ্যাত্মাসকল, তাত চিকান্দাৰ লোধি আহিছিলে, দিল্লীৰ বাদশ্বাহ তাত পাইছিলেগৈ কাশীত, আৰু পৰমাত্মায়ো তেতিয়াহে কৰে এইবোৰ যেতিয়া তেওঁ আহিছে এওঁলোকৰ সকলোতকৈ ডাঙৰ ৰজা। এতিয়া চিকান্দাৰ লোধিৰ ওচৰ পালেগৈ, শ্বেখ তকীও আছিলে তেওঁৰ লগতেই, আৰু শ্বেখ তকীৰ লগত হিন্দু মুছলমান সকলো একত্ৰিত হ'ল যে ৰজা আহিছে, ডাঙৰ বাদশ্বাহ আহিছে। তেওঁক অভিযোগ দিলে যে আমি জীয়াই থকা টান হৈ পৰিছে, পুত্ৰীসকলৰ ঘৰৰ পৰা বাহিৰলৈ যোৱাত অসুবিধা হৈছে, মুক্তভাৱে বেশ্যাবৃত্তি হৈ আছে। কোন হয়, কোনে কৰিছে? লৈ অনা হ'ল কবীৰদেৱক ধৰি, আৰু চিকান্দাৰ লোধিৰ সন্মুখত থিয় কৰালে দুষ্ট মানুহে, যাক ইমান উপকাৰ কৰিছিলে, ইমান সুখ দিছিলে। আজি তেওঁৰ বুদ্ধিও নাশ হৈ গ'ল, তেওঁৰ বুদ্ধিও শ্লিপ কৰি গ'ল, আৰু ভয় খাই গ'ল জনতাক দেখি যে তেওঁৰ ৰাজত্ব যাব পাৰে। ৰাজত্বটো ভগৱানেহে দিয়ে, জনতাই যদি ৰাজত্ব দিয়ে তেনেহ'লে ক'বলৈনো কি? এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে পৰমাত্মাক কি শাস্তি দিব বিচাৰিছে, যে এওঁক বান্ধি হাতকেৰেয়া, ডিঙিত লোহা, হাততো বেৰি, ভৰিতো বেৰি, আৰু সেয়া বান্ধি নদীত পেলাই দিয়া। গংগাত এনেকৈ কৰিলে, নাৱত বহাই এনেকৈ হাতকেৰেয়া আৰু বেৰি লগাই, ডিঙিত লোহা লগাই পৰমাত্মাক গংগাৰ মাজলৈ নি পেলাই দিয়া হ'ল। দৰ্শক চাৰিওফালে থিয় হৈ আছিলে, পুৰীৰ সম্পূৰ্ণ কাশীৰ মানুহ আছিলে, আৰু তেওঁলোকে যেতিয়াই পৰমাত্মাক পানীত পেলালে, হাতকেৰেয়া বেৰি নিজেই ছিঙি পৰি গ'ল এফালে, আৰু পৰমাত্মা সেই পানীত এনেকৈ বহি গ'ল যেনেকৈ স্থলত বহি পৰে, আৰু তলেৰে ঢৌ এনেকৈ বৈ আছিলে। এতিয়া নাও চলোৱা কিজনটো উভতি আহিলে, আৰু পৰমাত্মা বহি আছিলে নৈৰ মাজত, সকলোৱে চাই আছে, ডুবা নাই। এতিয়া শ্বেখ তকীয়ে ক'লে যে পাথৰ মাৰা এওঁক, পাথৰ মাৰা। লাগি গ'ল পাথৰ মাৰিব। আকৌ শ্বেখ তকীয়ে ক'বলৈ ধৰিলে যে এওঁক কাঁড় মাৰা, গুলী মাৰা। এতিয়া সেয়াও নালাগিলে। আকৌ কি ক'লে? আনা, টোপ লৈ আনা। বুদ্ধি ভ্ৰষ্ট হৈ গৈছিলে। ৰজাই আদেশ দি দিলে, টোপ অনা হ'ল, আৰু তাৰ পৰা টোপ মৰা হ'ল পৰমাত্মাৰ ফালে। কোনোবাটো নুফুটে, কোনোবাটো গৈ আকৌ বহুত 2 কিলোমিটাৰ দূৰত গৈ পৰে, দূৰৰ পুখুৰীত গৈ পৰে। কাৰোবাৰ ক্ষতি হোৱা ঠাইতো পৰমাত্মাই পৰিবলৈ নিদিয়ে। কোৱা হয় 4 প্ৰহৰলৈকে, অৰ্থাৎ 12 ঘণ্টালৈকে সেই দুষ্ট আত্মাসকলে পৰমাত্মাৰ ওপৰত টোপ, গুলী, পাথৰ, লাঠি সকলো মাৰি আছিলে, কিন্তু দাতাৰ একো নহ'ল। গৰীবদাস জি কহতে हैं গৰীবদাস উস পুৰী মে সবকি বুদ্ধি কা নাশ है। আৰু তথাপি তেওঁলোক সকলোৰে বুদ্ধি নাশ হৈ আছে। তেওঁলোকে চিনি পোৱা নাই ভগৱান বহি আছে, তেওঁলোকৰ কোনো প্ৰভাৱ পৰা নাই। ভৰিত ধৰি লোৱা আৰু ক্ষমা বিচৰা। আকৌ পৰমাত্মাই ভাবিলে এই শ্বেখ তকীয়ে এই সহজ সৰল আত্মাবোৰৰ এনেকৈ ৰিহাৰ্চেল কৰাই থাকিব। একেবাৰে তললৈ গৈ বহিল পানীৰ
ডুবি থকা দেখিলে সকলোৱে আনন্দ উদযাপন কৰিলে। ডুবি গ'ল। তাৰপিছত সকলো গ'ল। শেষ তেকিয়ে পঠালে ৰবিদাস দেৱৰ ওচৰলৈ যে সোধা তেওঁ ক'ত আছে। ভগৱান বুলি কৈছিলে কবিৰক, কবিৰ ভগৱান। সোধা ক'ত তেওঁ। তালৈ গৈ দেখিলে কবিৰদেৱ তাত একতাৰা লৈ গান গাই আছে। তেওঁক দেখি সকলো ওলোটাই পলালে যে সেয়া বহি আছে। আকৌ ধৰি আনিলে পৰমাত্মাক। এক খুনী হাতী আছিলে, তাক মদ খুৱাই দিয়া হৈছিলে। তাৰপিছত মানুহক বহুত বেয়াকৈ মাৰিছিলে, দৌৰাইছিলে, মাৰিছিলে, ফালিছিলে আৰু বেয়া অৱস্থা কৰি দিছিলে। এনেকৈ কোনো অপৰাধীক শাস্তি দিয়াইছিলে আৰু দৰ্শক চাৰিওফালে থিয় হৈ গৈছিলে। চিকান্দাৰ লোধি বিৰাজমান আছিলে ওখ মঞ্চত। এজনে পৰমাত্মাক বান্ধিলে আৰু পেলাই দিলে মৈদানত, আৰু এজন মাউতে যিয়ে প্ৰশিক্ষণ দিছিলে তেওঁ লৈ আহিলে সেই হাতীক, তাক মদ খুৱাইছিলে। আৰু হাতী যেতিয়া ওচৰলৈ আহিলে পৰমাত্মাৰ, তেতিয়া একেবাৰে পৰমাত্মাই এক সিংহৰ ৰূপ দেখুৱাই দিলে। হাতীয়েতো একেবাৰে চিঞৰিলে, ওলোটাকৈ পলাব ধৰিলে। এতিয়া মাউতে ভাবিলে তাৰ চাকৰি গ'ল, সিটো এতিয়া মৰিব। হাতীটোক খোচা মাৰি দিয়ে, আকৌ চিধা কৰে। হাতীটোৱে আকৌ দেখি পলায়। পৰমাত্মাই ভাবিলে ইহঁতে এই জীৱটোকো এনেই দুখ দিব। সেই চিকান্দাৰ লোধিক পৰমাত্মাই নিজৰ স্বৰূপ দেখুৱালে। সেই সিংহৰ ৰূপ দেখুৱাই দিলে চিকান্দাৰ লোধিক, আৰু এনেকুৱা লাগিছে যেন মঞ্চলৈ আহিছে। তেওঁ এনেকৈ থিয় কঁপিব ধৰিলে। থিয় হৈ গ'ল তেওঁ, আৰু একেবাৰে সেই সিংহৰ ৰূপ সমাপ্ত কৰি পৰমাত্মাই ইমান তেজোময় শৰীৰ দেখুৱালে তেওঁক। আকাশলৈকে ব্যাপ্ত থকা দেখা পালে পৰমেশ্বৰক। চিকান্দাৰ লোধি ওপৰৰ মঞ্চৰ পৰা কঁপি নামিলে আৰু তললৈ আহি দণ্ডপত প্ৰণাম কৰিলে পৰমাত্মাক। बोलो सतगुरुदेव की जय। बंदी छोड़ कबीर परमेश्वर जी की जय। बंदी छोड़ गरीबदास जी महाराज जी की जय। स्वामी रामदेवानंद जी गुरु महाराज जी की जय। सर्व संतों की जय, सर्व भक्तों की जय, धर्मी पुरुषों की जय, श्री काशी धाम की जय, श्री छुडानी धाम की जय, श्री क्रोथा धाम की जय, श्री बरवाला धाम की जय। सत साहिब ग्रीव नमो नमो सतपुरुष को नमस्कार। गुरु की नहीं सुर नर मुनि जन साधुआं संतों सर्वसदी नहीं। सतगुरु साहिब संत सब डंडो तुम प्रणाम। आगे पीछे मध्य हुए तिन कुंजा कुर्बान। नराकार निर्विषम काल जाल भयभंजनम। निर्लेपम निज निर्गुणम अकल अनुबेशम धुनम। सोहम सुरति समापतम सकल समान नानिर्तलय। उज्ज्वल हीरंबर हरदमम बेपरवा अथा है। वार पार नहीं मध्यतम। ग्रीव जो सुमर सिद्ध होई। गणनायक गलता ना करो अनुग्रह सोई। पारस पद परवाना। आदि गणेश मनाऊं गणनायक देवन देवा। चरण कमल लो लाऊं आदंत करूं सेवा। परम शक्ति संगीतम सिद्धिदाता सोई। अवगत गुण अतीतम सतपुरुष निर्मोही। जगदम्बा जगदीशम मंगल रूप मुरारी। तन मन अर्पों शीसम भक्ति मुक्ति भंडारी। सुर नर मुनि जन ध्यावे ब्रह्मा विष्णु महेशा। शेष शेष मुख गावे पूज्य आदि गणेशा। इंद्र कुबेर सरीखा वरुण धर्म राय ध्यावे। समर्थ जीवन जी का मन इच्छा फल पावे। 33 कोटि आधारा ध्यावे शेष 88। उतरे बहुजल पारा कट है यम की फांसी। 33 कोटि आधारा ध्यावे शेष 88। उतरे बहुजल पारा कट है यम की फांसी। कर जोरूं विनती करूं धरूं चरण पर शीश। गुरु जी राम देवानंद जी महाराज ने दियो नाम बख्शीश। कोटि कोटि सिजदा करूं कोटि कोटि प्रणाम।
चरण कमल में राखियो मैं बंदी जाम गुलाम कुत्ता हूँ गुरुदेव का रामपाल दास का नाम गले प्रेम की जेवड़ी जाखे चोहा जाऊं तो करो तो बावड़ू दूर दूर करो तो जाऊं जो राखो तो ही रहूं जो देवो सो खाऊं जय इब के सतगुरु मिले सब दुख आँखों रोए चरणों ऊपर शीश धरूं कहूँ जो कहनी हो कबीर साईं मिलेंगे पूछेंगे कुशला तू आद अंत की सब कहूँ अपने दिल की बातें गुरु जी तुम ना भूलियो चाहे लाख लोग मिल जाएं हमसे तुमको बहुत है तुम जैसे हमको नहीं तुम्हारे विसारे क्या बने मैं किसकी शरण में जाऊं शिव ब्रंच मुनि नारदा तिनके हृदय न समा अवगुण किए तो बहुत किए अवगुण किए तो बहुत किए करत न मानी हारे भावे बंदा बख्श दियो भावे गर्दन उतार अवगुण मेरे बाप जी बख्शो गरीब नवाज जो मैं पूत कपूत हूँ बोर पिता को लाज मैं अपराधी जन्म का नख सिख बरे विकार तुम दाता दुख भंजना मेरी करो संभार पूर्ण परमात्मा सर्वश्रेष्ठी रचयिता कबीर देव कबीर साहिब সেইজন পরমাক্ষর ব্রহ্ম যার বিষয়ে গীতার অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কোৱা হৈছে যে उत्तम पुरुष तु अन्य परमात्मा इति उदाहरते ये लोक तरम आविश्य विवर्ती अवय ईश्वर है गीतार अध्याय নম্বৰ 15 শ্লোক নম্বৰ 16 দুজন প্ৰভুৰ বিষয়ে বৰ্ণিত আছে এজন ক্ষৰ পুৰুষ আনজন অক্ষৰ পুৰুষ ক্ষৰ পুৰুষক ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয় পুৰুষ কোৱা ব্ৰহ্ম কোৱা ৰাম কোৱা সাহেব কোৱা আল্লাহ কোৱা গড কোৱা ব্ৰহ্ম কোৱা পুৰুষ কোৱা পুৰুষ মানে প্ৰভু আৰু পৰমাত্মা মনুষ্য সদৃশ সেইকাৰণে তেওঁ নিজৰে স্বৰূপ মনুষ্যক দিছে নর নাৰায়ণ দেহি পাকে অঞ্জয় কট্যান জনকা ফন্দৰে গতিকে সেইভাবে পুৰুষৰ অৰ্থ পৰমাত্মা কিন্তু মানুহ সেই আকাৰৰ হোৱাৰ বাবে আমি এই পাঁচ তত্ত্বৰ পুতলাৰ নাম পুৰুষ থলো বাস্তৱত পুৰুষ মানে প্ৰভু ক্ষৰ পুৰুষ বা ক্ষৰ ব্ৰহ্ম কোৱা অক্ষৰ পুৰুষ বা অক্ষৰ ব্ৰহ্ম কোৱা গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ ক্ষৰ ব্ৰহ্ম আৰু অক্ষৰ ব্ৰহ্ম এই দুজন প্ৰভুৰ উল্লেখ আছে বৰ্ণনা আছে আৰু এওঁলোকৰ বিষয়ে কৈছে যে এই দুজন ক্ষৰ পুৰুষ
আৰু অক্ষৰ পুৰুষে দুজন নাশবান হয় এওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে সেই সকলোবোৰ স্থূল তেওঁলোকৰো সেইবোৰো নাশবান হয় কিন্তু জীৱাত্মা অমৰ হয় ই কেতিয়াও নমৰে আকৌ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 17 স্পষ্ট কৰিছে যে উত্তম পুৰুষ তুমি অন্য ওপৰৰ যি ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ অতিৰিক্ত অন্য কোনো এজন আছে উত্তম পুৰুষ মানে পুৰুষোত্তম শ্ৰেষ্ঠ প্ৰভু পৰম ঈশ্বৰ পৰমেশ্বৰ পৰম ঈশ্বৰ পৰম বুলি কোৱা উত্তম বুলি কোৱা শ্ৰেষ্ঠ গতিকে পৰম প্ৰভু পৰমেশ্বৰ পৰম পৰমেশ্বৰ পৰম ঈশ্বৰ পৰমেশ্বৰ এওঁ কোনো অন্য হয় আৰু তেওঁই সকলোৰে ভৰণ পোষণ কৰে তেওঁ বাস্তৱত অবিনাশী পৰমাত্মা গতিকে তেওঁ পৰমাত্মা কবিৰ দেৱ হয় যি কাশীত শিপিনীৰ ৰূপত আৰু 120 বছৰলৈকে ইয়াত মনুষ্য সদৃশ এজন জনসাধাৰণৰ ভূমিকা কৰি আমাৰ কাৰণে এটা উদাহৰণ দি থৈ গ'ল যে তুমি যদি পৰমাত্মাক পাবলৈ বিচাৰা আৰু মোৰ সৎখণ্ডত সৎলোকলৈ আহিব বিচাৰা গতিকে মোৰ নিচিনাকৈ তুমিও ক্ৰিয়াবোৰ কৰা নিজৰ দৈনিক কৰ্মও কৰা কৰ্তব্য যি কৰ্ম হয় মানুহৰ যি কৰ্তব্য কৰ্ম কোনটো কোনটো হয় এটা হ'ল জীৱিকাৰ কৰ্তব্য কৰ্ম শিশুৰ লালন পালনৰ কৰ্তব্য কৰ্ম আৰু লগতে ভক্তিও কৰ্তব্য কৰ্ম হয় সেয়াও কৰিব লাগে সেই পৰমেশ্বৰে আহি আমাক সকলোকে যথাৰ্থ ধ্যান দিছে কাৰণ ইয়াৰ যিজন স্বামী যি ক্ষৰ পুৰুষ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16 যি দুজন পুৰুষৰ বিষয়ে জাননী দিছে প্ৰভুসকলৰ বিষয়ে এই ক্ষৰ পুৰুষ যি আছে যাক আমি ক্ষৰ পুৰুষ বুলি কৈ দিওঁ ক্ষৰ পুৰুষ গতিকে এই ক্ষৰ পুৰুষ যি হয় ই ব্ৰহ্ম এওঁ জ্যোতি নিৰঞ্জন হয় এওঁ কাল হয় এওঁ 21 ব্ৰহ্মাণ্ডৰ প্ৰভু পুৰুষ হয় স্বামী হয় আৰু আমি সেই 21 ব্ৰহ্মাণ্ডৰ ভিতৰৰে এটা ব্ৰহ্মাণ্ড বিদ্যমান আছো গতিকে 21 ব্ৰহ্মাণ্ডত আমাক সকলোকে ৰখাই থৈছে আমাক নিজৰ জালত বন্দী কৰি ৰাখিছে এওঁ সেই সৎখণ্ডত সৎলোকত এটা ভয়ংকৰ ভুল কৰিছিল সেই ভুলৰ পৰিণাম ই ভুগিবলগীয়া হৈ আছে যে এইকালে 1 লাখ মনুষ্য শৰীৰধাৰী প্ৰাণীক নিতৌ আহাৰ হিচাপে খায় আৰু 25% এক্সট্ৰা প্ৰতিদিনে উৎপত্তি কৰে ইয়াক এনেকুৱা এটা হাও দিছে হাত লাগিছে সেইবাবে ই আমাক নিতৌ খোৱাৰ বাবে ইয়াক ৰখাই থৈছে আৰু আমি ইয়াকেই সুপ্ৰিম পাৱাৰ মানি আছো ব্ৰহ্মক যাৰ নাম ওম হয় ই কাল সেই কালে আমাক সম্পূৰ্ণৰূপে মিছগাইড কৰি দিলে পৰমাত্মাৰ চিন মুকাম মুচি দিলে সেইজন উত্তম পুৰুষ তুমি অন্য সেই উত্তম পুৰুষৰ চিন চাপ নাইকিয়া কৰিলে ই স্বয়ং পৰমাত্মা হৈ বহিল আৰু সকলোকে কয় মহেই প্ৰভু এই বিষয়ে পৰমেশ্বৰে কৈছে যে ज्योत स्वरूपी ये कहे निरंजन मैं ही करता भाई एक न करता दो ना करता ये नो ठहराए भाई मूला माया मग में बैठी हंसा चुन चुन खाई और ये ज्योत स्वरूपी कहे निरंजन मैं ही करता भाई एक न करता दो ना करता ये नो ठहराए भाई নৱতাৰৰ বিষয়ে ভগৱানে সকলো কৈ দিলে আৰু দশম যি আহিব নি কলংক নামেৰে কোৱা হয় दसवां भी धुंधर में मिल जा सत कबीर दुहाई আৰু দশমজন তোমালোকৰ যিজন ভগৱান আহিব সেইজনৰো এনেকৈ বিনাশ প্ৰাপ্ত হ'ব যেনেকৈ পূৰ্বৰ অৱতাৰ গুচি গ'ল যেনেকৈ শ্ৰীকৃষ্ণৰ
ভৰিত কাৰ লাগিল, বিষাক্ত কাৰেৰে তেওঁৰ মৃত্যু হ'ল, আৰু ক'ব নোৱাৰি কিমানখিনি পাপ একত্ৰিত কৰি লৈ গ'ল। এনেকৈ শ্ৰীৰামচন্দ্ৰই ৰাৱণৰ ওপৰত আক্ৰমণ কৰি কোটি কোটি মানুহ মাৰি পেলালে। সেই সকলো ৰজাৰ ওপৰত ভাৰ ৰাখি দিয়া হয়, আৰু শেষত সন্তান ক'ৰবাত, আপুনি ক'ৰবাত, আৰু শেষত সৰজু নদীৰ ভিতৰত জল সমাধি লৈ শৰীৰৰ অন্ত কৰিলে। तो परमात्मा कहते हैं एक ना करता दो ना करता, ये न ठहराए भाई। আৰু দশম জন্মী কলংক নামেৰে আহিব কলিযুগৰ অন্তত, আৰু সেই সকলো সেই সময়ত ইমান বেকাৰ আত্মা হৈ পৰিব। যেনেকৈ পৰশুৰামে যেতিয়া ক্ষত্ৰিয়সকলক মাৰিছিল, তেওঁলোক ইমান বেকাৰ হৈ গৈছিল, কোনো লোক লাজো নাছিল, কোনেও ন্যায় কৰা নাছিল, নিজৰ কামনাৰ চিকাৰ বনাইছিল, অৱস্থা বেয়া কৰি থৈছিল। গতিকে তেওঁলোকৰো আকৌ এনেকুৱাই অৱস্থা হ'ব ইয়াত শেষত, লাষ্টত। এনেকুৱা কোনো শক্তিয়ে কালে পঠিয়াই দিয়ে, আকৌ ইহঁতক তৰোৱালেৰে কাটে। তেওঁলোক তেতিয়া ঠিক হৈ শেষ হৈ যায়, আকৌ নতুন প্ৰজন্ম আহে, তেওঁলোকৰ ব্যৱস্থা নিজৰ মতে কৰে। এনেকৈ কলিযুগৰ অন্তত প্ৰাণী অকৃতজ্ঞ হৈ পৰিব। নিকলংক নামৰ এজন দশম অৱতাৰ, বিষ্ণুৰ অৱতাৰ কয় ইয়াত, তেওঁ আহিব আৰু চিম্ভাল নগৰত বিষ্ণুদত্ত শৰ্মাৰ ঘৰত তেওঁৰ জন্ম হ'ব। তেওঁৰ শৰীৰ বহুত দীঘল আৰু মজবুত হ'ব, আৰু তেওঁ তৰোৱালেৰে, বহুত দীঘল তৰোৱাল হ'ব তেওঁৰ। সেই সময়ত প্ৰাণীৰ শৰীৰ, সাধাৰণ প্ৰাণীৰ শৰীৰ বহুত সৰু হ'ব, খুব বেছি 1.5-2 ফুট, 2.5 ফুটৰ হ'লেতো পালোৱানৰ দৰে লাগিব তেওঁক, এনেকুৱা স্থিতি আহিব। সেই সময়ত ইহঁতক কাটিব, সকলোকে কাটি কাটি শেষ কৰিব, মাৰিব, হত্যা কৰিব। আকৌ সি নিজেও তেনেকৈ মৃত্যুপ্ৰাপ্ত কৰিব, দুৰ্গতিপ্ৰাপ্ত হৈ মৰিব। ইয়াৰ কৰ্ম বেয়া কৰি দি যেনেকৈ আনৰ বেয়া কৰি দিয়ে, এইকালে এনেকৈ এওঁলোকক নিজৰ জালত বন্দী কৰি ৰাখে। গতিকে পৰমাত্মাই কয়, मुल्ला माया मग में बैठी हंसा चुन चुन खाई, ये ज्योत स्वरूपी कह निरंजन। मैं ही करता भाई, एक ना करता दो ना करता नो ठहराए भाई, और 10वां भी धुंधर में मिल जा सत्य कबीर दुहाई। যে সত্য মানে অবিনাশী, অবিনাশী পৰমাত্মা কবীৰ, আৰু বাকী কোনো ভগৱান অবিনাশী নহয়, তেওঁ পৰমাক্ষৰ ব্ৰহ্ম। সেই পৰমেশ্বৰে আহি কবীৰদেৱে আমি সোজা আত্মাক, যিসকলে কালৰ দ্বাৰা ভ্ৰমিত জ্ঞানৰ আধাৰত বিভিন্ন প্ৰকাৰৰ সাধনা কৰি আছিলো, সেয়া কালৰ জালত বন্দী কৰি ৰখাৰে এটা ষড়যন্ত্ৰ হৈ কাল ভগৱানৰ। সেই ষড়যন্ত্ৰ উদঙাই দিছে পৰমেশ্বৰে আহি, কবিৰ ভগৱানে। এতিয়া পৰমাত্মাই আমাক কি জ্ঞান দিয়ে? राम नाम रटते रहो, राम नाम रटते रहो, जब तक घट में प्राण, कभू तो दीन दयाल के भनक पड़ेगी कान। পৰমেশ্বৰ কবিৰদেৱে যি ৰিহাৰ্চেল কৰিলে, এটা ৰোল কৰিলে, এজন শিপিনীৰ ভূমিকা কৰিলে, আৰু তাৰ লগে লগে তেওঁ তত্ত্বদৰ্শী সন্তৰ ৰূপত নিজৰ জ্ঞানো প্ৰচাৰ কৰিছিল, নিজৰ দৈনিক কৰ্ম মনুষ্যবধ কৰিছিল মানুহৰ দৰে। প্ৰত্যেক যুগতে পৰমাত্মাই এনেকুৱা এটা লীলাময় জীৱন নিৰ্বাহ কৰি আমাক দেখুৱাই যায়, সুশৰীৰে আহে, সুশৰীৰে গুচি যায়। গতিকে তেওঁ আমাক এই জ্ঞানেই দিছিলে যে আপোনালোকে প্ৰথম কথা ভুল সাধনা কৰি আছে। আপোনালোকে এই কালক পৰমাত্মা মানি লৈছে, যিজন 21 ব্ৰহ্মাণ্ডৰ স্বামী, যিজনে আপোনালোকক ইয়াত বন্দী কৰি থৈছে। আৰু এই কাল ভগৱানে নিজৰ 3 পুত্ৰ ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱৰ মাধ্যমত
আমি সকলো প্ৰাণীকেই বাই ফ'ৰ্চ ইয়াত বন্দী কৰি থৈছে। উদাহৰণস্বৰূপে গীতাৰ অধ্যায় নম্বৰ 14 শ্লোক নম্বৰ 3 পৰা 5লৈকে এই গীতাৰ জ্ঞানদাতাই শ্ৰীকৃষ্ণক প্ৰৱেশ কৰি কালে কৈ আছে, ব্ৰহ্মই কৈ আছে, 21 ব্ৰহ্মাণ্ডৰ প্ৰভুশ্বৰ পুৰুষে কৈ আছে। তেওঁ কৈছে দুৰ্গা প্ৰকৃতি হৈছে মোৰ পত্নী আৰু মই তাইৰ গৰ্ভত বীজ স্থাপিত কৰোঁ, যাৰ পৰা সকলো প্ৰাণীৰে উৎপত্তি হয়। মই সকলোৰে পিতা আৰু দুৰ্গা প্ৰকৃতি সকলোৰে মা হয়, মাতা। আৰু এই প্ৰকৃতিৰ পৰা উৎপন্ন, দুৰ্গাৰ পৰা উৎপন্ন এই 3 গুণ, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱই এই জীৱ আত্মাক ইয়াত কৰ্মৰ আধাৰত বন্দী কৰি থয়, বান্ধি থয়। পৰমেশ্বৰে আহি কৈছে যে নহয়, ইয়াতো কালে নিজকে নিৰ্দোষী প্ৰমাণ কৰিছে আৰু ব্ৰহ্মা বিষ্ণুৰ মূৰত দুখ চাপি দিছে। এওঁলোকৰ মূৰতেই হাত থৈ দিলে যে এওঁলোকেই বন্দী কৰি থৈছে। 3 গুণে পৰমাত্মাই কয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মায়া আৰু এই কাল, ইয়াক ধৰ্মৰায় বুলিও কয়। और धर्मराया कहिए इन 5 मिल पर पंच बनाया, इन 5 मिल पर पंच बनाया, वाणी हमरी लहिए। গতিকে পুণ্যাত্মাসকলে কালে 3 গুণৰ দ্বাৰা ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱৰ মাধ্যমত আপোনালোকক আমাক সকলোকে ইয়াতে বন্দী কৰি থৈছে। ৰজগুণ ব্ৰহ্মাক ৰজগুণযুক্ত কৰি জন্ম দিলে। তেওঁৰ গুণত, তেওঁৰ ভিতৰৰ পৰা ওলাই থকা যি শক্তি পাৱাৰ আছে, তাৰ ইমান প্ৰবল একশ্যন আমাৰ ওপৰত হৈ আছে যে প্ৰত্যেক প্ৰাণীয়ে সন্তান উৎপত্তি কৰে। জীৱবোৰৰ উপায় নাই, ইহঁতৰ ভিতৰত বহুত প্ৰেছাৰ সোমাই দিছে। নিজে নিজে নিচাৰ দৰে হয়, যেন কোনোবাই ভাং খাই থৈছে বা মদ খাই থৈছে। তেতিয়া সি দিব, সি কেনেদৰে অস্থিৰ হৈ খোজ দিয়ে, কেনেকৈ মাতে আৰু কেনেকৈ খোজ কাঢ়ে আৰু ক'ব নোৱাৰি কি কুকৰ্ম কৰে। এনেদৰেই যি প্ৰাণী এই কালৰ প্ৰভাৱত আহিল, এই 21 ব্ৰহ্মাণ্ডৰ প্ৰাণীয়ে সন্তান উৎপন্ন কৰে আৰু ভগৱান বিষ্ণুৰ শতগুণ শক্তিৰ দ্বাৰা আমি এজনে আনজনৰ সৈতে ইয়াত মোহ মমতাৰ কাৰণে লাগি থাকো। জীৱৰ সাধ্য নাই। পুত্ৰত মোহ, পুত্ৰীত মোহ, পতি পত্নীত মোহ, পত্নীত মোহ, পতিত মোহ, পিতৃ মাতৃৰ মোহ, সম্পত্তিৰ মোহ বা কোনো অন্য প্ৰাণীৰ প্ৰতি আকৰ্ষণ। গতিকে ইয়াত জীৱৰ উপায় নাই। এই সদগুণ বিষ্ণুৰ সেই গুণৰ হেঁচাত, প্ৰভাৱত আমি এনেকৈ বিবশ হওঁ, এইবোৰ কৰিবলৈ বাধ্য। আৰু এনেকৈ শংকৰে আমাক সংহাৰ কৰে, যেনে তাৰ গুণেৰে আমাৰ হঠাৎ বিপি হাই হৈ পৰে, খং উঠে, সেই গুণৰ দ্বাৰা প্ৰেৰিত হওঁ আৰু নাজানো কিমান জুলুম হৈ যায়। ৰজাবোৰে কিমান যুদ্ধ কৰি পেলাই লাখ লাখ মানুহ মৰাই দিয়ে। গতিকে এনেদৰেই ৰজগুণ ব্ৰহ্মাৰ দ্বাৰা আমি সন্তান উৎপত্তি আৰু ইয়াত সংসাৰৰ সুখ সুবিধাৰ ইচ্ছা, এই ৰজগুণৰ প্ৰভাৱত আমি বিচাৰোঁ গাড়ী অট্টালিকা হওক, ভাল ব্যৱস্থা হওক, বহুত ধন হওক। গতিকে এইবোৰ আমাৰ ভিতৰত, এয়া জীৱৰ সাধ্যৰ অতীত। গতিকে পৰমাত্মা পৰমেশ্বৰ কবীৰদেৱে আহি আমাক এই কালৰ জালৰ সৈতে পৰিচিত কৰে দিয়ে। আৰু আকৌ আমি যিসকল বুদ্ধিমান, তেওঁলোকৰ বাবে এটা সুবিধা কৰি দিয়ে। চতুৰ্থ যুগত আহি, চতুৰ্থ যুগৰ এয়া মধ্যম প্ৰজন্ম এতিয়া মুক্তিৰ দুৱাৰ খোল খাই আছে। এতিয়া যিসকলে সততাৰে মৰ্যাদাত থাকি এই দাসৰ দ্বাৰা দিয়া এই 3 নামৰ মন্ত্ৰ আৰু প্ৰথম মন্ত্ৰৰ যি জপ দিয়া হয়, বিধিবদ্ধ ক্ৰিয়া কৰি নিজৰ জীৱন নিৰ্বাহ কৰে, তেতিয়াহ'লে তেওঁলোক এতিয়া পাৰ হৈ যাব, মুক্তি পাব আৰু আমি তালৈ গুচি যাম সৎলোকত।
সকলোক সেই স্থান হয় য'ত কেতিয়াও বিনাশ নহয় আৰু তালৈ যোৱা প্ৰাণীৰ জৰা আৰু মৃত্যু নহয়। জৰা মানে বৃদ্ধ অৱস্থাত বৃদ্ধ কাল, যি আটাইতকৈ কষ্ট কৰি প্ৰাণীৰ বাবে। আৰু আকৌ মৰণ, মৃত্যু আৰু অতিকৈ বেয়া। কোনো প্ৰাণীয়ে মৃত্যু নিবিচাৰে, কোনো প্ৰাণীয়ে, সকলোৱে জানে, আৰু তথাপিও মৃত্যু ডেফিনেটলি হ'ব, মৃত্যুটো হ'বই হ'ব। আমি কিয় নিবিচাৰো? কাৰণ আত্মাৰ আভাস আছে যে ইয়াৰ মৃত্যু নহয়, ইয়াৰ যি শৰীৰ তাত আছিল সেয়া নষ্ট নহৈছিল। সৎলোকৰ ভিতৰত মৃত্যু নাছিল, মৃত্যু নামৰ বস্তু নাছিল, না কোনো বৃদ্ধ অৱস্থা। গতিকে এনেকুৱা ইয়াত হ'বই নোৱাৰে, না স্বৰ্গত হ'ব পাৰে, না মৰ্ত্যত হ'ব পাৰে, না ব্ৰহ্মলোকত। পৰব্ৰহ্মলোকতো এই জৰা আৰু মৰণ সমাপ্ত হ'ব নোৱাৰে। আৰু যেতিয়ালৈকে জৰা আৰু মৰণ সমাপ্ত নহ'ব আমাৰ, আমি সুখী হ'ব নোৱাৰো। গতিকে সৎলোক সুসাগৰ হয়, য'ত কোনো দুখ নাই, কোনো কষ্ট নাই। তাত ইয়াৰ দৰে সৃষ্টি আছে, এনেকুৱাই মানুহ আছে, মানুহৰ দৰে আমাৰ শৰীৰ আছে। এতিয়ালৈকে যিমান সন্ত, পন্থ, ঋষি, মহৰ্ষি হ'ল, অজ্ঞানতাবশতঃ তেওঁলোকে পৰমাত্মাৰ পৰিচয় নাপালে, তেওঁলোকে পৰমাত্মাৰ লগত সাক্ষাৎকাৰ নকৰিলে। এইকাৰণে তেওঁলোকে অজ্ঞান আধাৰত, টানেৰে শুনা মুখ বাগৰা কথাৰ পৰা লোক বেদৰ আধাৰত পৰমাত্মাক নিৰাকাৰ ক'লে, সৎ লোকত সৎ পুৰুষকো নিৰাকাৰ ক'লে, কেৱল প্ৰকাশে প্ৰকাশ বুলি ক'লে। এয়া একেবাৰে ভুল। আৰু এই সস্খণ্ডৰ যিসকলে ঠিকা লৈ থৈছে, এই সস্খণ্ডৰ, এই ৰাধাস্বামী পন্থ, ধন সদগুৰু পন্থ, আৰু কিবা নাম আছিল, জয় গুৰুদেৱৰ পন্থ, আৰু এই কৃপাল মিছন আদি ঠাকুৰসকল, এই সকলোবোৰ ৰাধাস্বামী পন্থৰে একেটা কুঁৱাৰী পানী হয়। ৰাধাস্বামী পন্থৰ সেই জ্ঞানকে আকৌ আগলৈ প্ৰচাৰ কৰি আছে, আৰু এওঁলোকৰ সৎলোক আৰু সস্কন্দৰ সম্পৰ্কে কখনো জ্ঞান নাই। এওঁলোকে কয় সস্কন্দৰ ভিতৰত প্ৰকাশে প্ৰকাশ আছে, পৰমাত্মা নিৰাকাৰ, আৰু আত্মা পৰমাত্মাত এনেকৈ মিলি যায় যেনেকৈ সমুদ্ৰত পানীৰ টোপাল মিলি যায়। পুণ্যাত্মাসকল, যদি এনেকুৱা ব্যৱস্থা আছে, তাত ভগৱান আছে নাই, নিৰাকাৰ আছে, তেন্তে আমি কি ল'ম তালৈ গৈ? আমি কি কৰিম? ভগৱানৰ কাৰণে হাহাকাৰ কৰি আছো, পৰমাত্মাৰ কামনাত হাবাথুৰি খাইছো তেওঁৰ দৰ্শনৰ বাবে। গতিকে এই সিদ্ধান্ত যি এওঁলোকে ল'লে, অনুভৱহীন ব্যক্তিৰ হয়, যিসকলৰ সপোনতো ভগৱানৰ দৰ্শন কেতিয়াও নহ'ল। পৰমাত্মাই কৈছে যে তাত বহুত সুন্দৰ বাগিচা আছে, চিৰসেউজ বৃক্ষ আছে, ফলেৰে ভৰপূৰ বৃক্ষ আছে, বহুত সুন্দৰ ফল মূল আছে, সুস্বাদু ফল মূল আছে, তাত সুন্দৰ ফল মূল আছে, আৰু চিৰসেউজ, তাত কেতিয়াও খৰাং নহয়, তাত জন্ম মৃত্যু নহয়, আৰু তাত সদায় যুৱ হৈ থাকে। আৰু এনেকুৱাই আপোনাৰ সন্তান হ'ব, সিহঁত কেতিয়াও নমৰে। আপোনালোকৰ নিজৰ সন্তানক কিমান মৰম লাগে, আৰু সন্তানৰ নিজৰ মা দেউতা ভাই ভনীক কিমান ভাল লাগে, কিমান মৰম থাকে। গতিকে পুণ্যাত্মাসকল, এই মৰম আছে ভাল কথা, কিন্তু ইয়াত লাহে লাহে কৰি কোনে জানে কাৰ নম্বৰ আহিব, কেতিয়া আহিব, আৰু মোৰ ঢকিয়াই ঢকিয়াই পৰিয়ালে কান্দি কান্দি লেবেজান হৈ পৰে, আৰু একো হাতলৈ নাহে। গতিকে আমি এইটো এটা উদ্দেশ্য কৰি ল'ব লাগিব নিজৰ জীৱনৰ। আমি নিজৰ নিত্য ভোজনৰ বাবে কিবা কৰিবও লাগিব, আৰু আমি আকৌ মৰিবও লাগিব। ইয়াৰ এটা গাঁঠি বান্ধি লওক, অৰ্থাৎ এক বিশেষ ইম্পৰ্টেণ্ট পইণ্টক বিশেষ স্থানত নোট কৰি লওক যে আমি মৰিবও লাগিব। আৰু যিসকলক আমি নিজৰ মানি আছো, তেওঁলোকক আমি ত্যাগ কৰি যাবও লাগিব। গতিকে এওঁলোক নিজৰ কেনেকৈ হ'ল, আমাৰ নিজৰ কেনেকৈ হ'ল? না ল'ৰা নিজৰ, না ছোৱালী নিজৰ, ना गाड़ी निजोर, ना घर निजोर। परमात्मा कहते हैं जब काया तेरी है नहीं, इस माया के चिचड़ हो रहे, माया कहाँ से हो, तेरी माया कहाँ से होगी?
तो चरण कमल में ध्यान रखो, इन दोनों ने खो। অৰ্থাৎ কায়াও তোমাৰ নহয়, মায়াও তোমাৰ নহয়। ইয়াক হেৰুৱাৰ তাৎপৰ্য হয় যে ইয়াৰ পৰা আস্থা এৰি দিয়া, এইটো তোমাৰ নহয়। গতিকে ইয়াৰ পৰাতো আমি যাবই লাগিব। और कहते जहां आशा ता वासा होई, मन कर्म वचन सुमरियो सोई। এতিয়া যদি মৰাৰ সময়ত আপোনাৰ আস্থা সন্তানত থাকি যায়, ইয়াতে আহি যদিহে আপুনি ভক্তি কৰিছে, তেতিয়া মানুহৰ জন্ম হ'ব, ল'ৰা বা ছোৱালী সিহঁতৰে হৈ যাব, নাতি নাতিনীৰ ৰূপত জন্ম লৈ ল'ব। আৰু যদি ভক্তিহীন প্ৰাণী হয়, তেতিয়া পশু হ'ব, ইয়ালৈ আহি সেই গলিতে কুকুৰ হৈ ফুৰিব। তেতিয়া ল'ৰাবোৰে লাঠিৰে কঁকালত মাৰিব যদি ভিতৰত সোমায়, যদি ঘৰৰ ভিতৰত সোমাই যায়। গতিকে এই কথা মন কৰিব যে এওঁলোক আপোনাৰ নহয়, এওঁলোক পৰমাত্মাৰ সন্তান হয় আৰু আমি এওঁলোকৰ সেৱক মাত্ৰ। সেই পৰমেশ্বৰে এই সন্তানৰ প্ৰতিপালনৰ বাবে আমাক চাকৰি দি থৈছে, এওঁলোক মালিকৰ সন্তান। এওঁলোকৰ প্ৰতি আপোনাৰ মোহ থাকিব নোৱাৰে, কিন্তু এই কথা বহুত দেৰিকৈ বুজা যায়। কথাটো ভালদৰে বুজিব এদিন, কাৰণ জ্ঞান শুনিলে আৰু ভক্তি বাঢ়িলে নিজে নিজে এনেকুৱা এটা অৱস্থা হৈ যাব মনৰ, আপুনি ইচ্ছা কৰি সিহঁতক নিজৰ মানিব নোৱাৰে। জ্ঞান অৱশ্যে লাগিব, কিন্তু অকল জ্ঞানেৰে কাম নহয়, আৰু জ্ঞান নহ'লেও নহ'ব, কাৰণ জ্ঞানৰ পৰাহে গম পাব। আৰু আমি আপোনালোকক যি স্মৰণ দিছোঁ, সেই স্মৰণ অত্যাধিক কৰিলে এই দুয়োৰে সহযোগত আকৌ লাষ্টত আপোনাৰ যেতিয়া মৃত্যু হ'ব, আপোনাৰ আস্থা সম্পত্তিত নাথাকে না সন্তানত, নিজে আঁতৰিব। এনেকুৱা এটা স্থিতি এই প্ৰক্ৰিয়াৰ পৰাই হৈ যাব। গতিকে সেই সময়ত আপোনাৰ এই জ্ঞানো মনত থাকিব, আৰু জ্ঞানৰ আধাৰত আপুনি এই সন্তানক ইচ্ছা কৰিও মোৰ নকৰে, সাধাৰণতে নহয় আৰু আপুনিও নিবিচাৰে। আপুনি ধ্যান লগাব ওপৰৰ মুধৰ ফালে, ধ্যান ওপৰলৈ লগাব যে শত্ৰুকলৈ যাব লাগিব, নহ'লে সেই চক্ৰতে ঘূৰি থাকিব। গতিকে সেই সময়ত আপোনাৰ এই জ্ঞানে বহুত সহায় কৰিব। কি জ্ঞানে? कोट जन्म तन भरमत हो गे, कुछ ना हाथ लग्या रे, कुकर सुकर खरबया बोरे, कौआ हंस बुगारे। कोटि जन्म तू राजा की, न्यो मिटी न मन की आशा, भिक्षुक होके दर दर घूम लिया, मिला न निर्गुण रासा। इंद्र कुबेर ईश की पदवी, ब्रह्मा वरुण धर्मराया, विष्णुनाथ के लोक को जाकर तू फिर भी वापस आया। असंग जन्म तन मर्त्या हो गे, जीवित क्यों न मरे रे, द्वादश मध्य महल मठ बोरे, बहुर न दे धरे रे। दो जग बहिष्ट सभी ते देखे, राजपाट के रसिया, तीन लोक से तरपत नाही, ये मन भोगी खसिया। सतगुर मिले तो इच्छा मेटे, पद मिल पदे समान, चल हंसा उस लोक पठाऊं, जो आदि अमर अस्थान। चार मुक्ति जहां चंपी करती, माया होरी दासी, दास गरीब अभय पद पर से, वो मिले राम अविनाशी। পুণ্যাত্মাসকল, যেতিয়া আপোনালোকে ইয়াৰ পৰা শৰীৰ এৰি যাব, এইটো পইণ্ট হয় কালৰ জালৰ পৰা ওলোৱাৰ। এইটো উপায় হয় যিটো আপোনালোকক সৎসংগৰ মাধ্যমেৰে আপোনালোকক সাৱধান কৰা হয়। আৰু আপোনালোকে এই ফৰ্মুলা প্ৰয়োগ কৰিব লাগিব। যেতিয়া এক্সাম আহিব, এতিয়া আপোনালোক ষ্টুডেণ্ট হয়, আপোনালোকৰ এক্সাম হ'ব, কাৰণ অন্তিম সময়ত যেতিয়া মৃত্যু হ'ব, তেতিয়া আপোনালোকৰ সেই এক্সাম হ'ব। আৰু সেই এক্সামিনেশ্যনত আপোনালোক সফল কেনেকৈ হ'ব লাগে, তাৰ বাবে এয়া উপায় দিছে। গতিকে সেই সময়ত আপোনালোকৰ এই শব্দ হৃদয়ত জমা হৈ থাকিব, আৰু এই জ্ঞানে আপোনালোকক প্ৰবলভাৱে ছাপোৰ্ট দি থাকিব। আৰু যি ভক্তি আপোনালোকৰ যি স্মৰণ বিধিমতে কৰি থৈছে আপোনালোকে, সেই উপাৰ্জন তাৰ ইমান প্ৰবল হেঁচা হ'ব যে নিমিষতেই আপোনালোক খবৰ গুহাত গৈ পাব। এতিয়া এইটো কয় যে এনেকৈ যাম তেনেকৈ যাম, নহ'ব।
আপোনালোকৰ যি উপাৰ্জন আপোনালোকে অতি শীঘ্ৰেই, কাৰণ আমি ক'ৰ পৰা যাওঁ, মূল কমলত যাব লাগিব প্ৰথমে, আৰু মূল কমলৰ পৰা আকৌ ত্ৰিকোটিলৈ এই ধৰণে অহা হয়। ত্ৰিকোটিলৈ গৈ আকৌ আমি তাত আপোনালোকৰ একাউণ্ট কৰা হয় ক্লিয়াৰ। পৰমাত্মা এই দাসৰ ৰূপত লগত থাকিব, আৰু আকৌ আপোনালোকৰ এনে লাগিব সেই জ্ঞান আপোনালোকৰ আধাৰ হ'ব, আপোনাৰ কেৱল মৃত্যু হ'ব। কিন্তু ভক্তিহীন প্ৰাণীৰ দুৰ্গতি হয় তাত। তেওঁ বেয়া বেয়া চেহেৰা দেখিব, আৰু এই ক'লা চেহেৰাৰে দীঘল কৰি দাঁতেৰে, আৰু ভক্তিহীন প্ৰাণী কলিজা ফাটিব, ভয়তে পেচাব পায়খানা ওলাব। ইহঁতক গা ধুৱাই কিয়? সেইকাৰণে মৰাৰ পিছতহে গা ধুৱাই, আগতে নোধুৱাই। কওকচোন এইটো কি কথা? জ্বলাবলৈ নিব লাগে আৰু প্ৰথমে গা ধোৱাৰ তৈয়াৰ কৰে, আৰু উঠাই লৈ যোৱা জ্বলাই অহা মাটিত মিহলাব লাগে। তথাপিও এইকাৰণেই গা ধুৱাই যে পেচাব পায়খানাৰে অৱস্থা বেয়া হৈ থাকে তেওঁৰ। গা পা ধুৱাই আকৌ জ্বলাবলৈ লৈ যায়। আৰু যিসকলে ভক্তি কৰে তেওঁলোকৰতো সপোন যেন লাগিব এই মৃত্যু। যেনেকৈ সপোনত গৈ আছে আপুনি, আৰু সপোনটো ভালেই হয়, সুন্দৰ। আপুনি এনেকৈ গৈ আছে যেন সৎসংগলৈহে, আৰু তাত উপস্থিত হ'ব ত্ৰিকুটিত গৈ আপোনালোকৰ সৎনামৰ যি মূল্য, ভক্তিৰ যি উপাৰ্জন, তাৰ ডিষ্টপ তাতেই আপোনাৰ একাউণ্ট ক্লিয়াৰ হ'ব। সৎনাম এটা ওম মন্ত্ৰ, আনটো মন্ত্ৰ তত, সেইটো গুপ্ত, কেৱল উপদেশপ্ৰাপ্তসকলে জানে। গতিকে ওম নামৰ জপৰ ভক্তিৰ উপাৰ্জন আৰু যজ্ঞ, ধৰ্ম যিবোৰ আপোনালোকে ইয়াত কৰাই আছে, এই সকলোবোৰ ভক্তিৰ যি ধন। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে, তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? গজেন্দৰ দেহৰী। গজেন্দৰ, আপুনি ক'ৰ পৰা আহিছে? মই উৰিষ্যাৰ ঝাৰচুৰা জিলাৰ লক্ষণপুৰ ব্লকৰ ছাত্ৰীপল্লী গাঁৱৰ পৰা আহিছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 2020 জুন মাহত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে সকলো গুৰুৰ ভক্তি কৰিছিলোঁ। উৰিষ্যাত যিমানবোৰ আছে, যেনে ব্ৰহ্মকুমাৰী ওম শান্তি, জয় গুৰুদেৱ আলেক মহিমা, সদগুৰু কৃষ্ণগুৰু, সকলোৰে ভক্তি কৰিছিলোঁ। আৰু সৰুৰে পৰা মোৰ এটা ডাঙৰ বেমাৰ আছিল। ডক্টৰে কৈ দিছিলে যে এইটো ঠিক নহ'ব, অসাধাৰণ ৰোগ হয়। সেইবাবে মই ভক্তিত বিলীন হৈ গৈছিলোঁ, সৰুৰে পৰা বিলীন হৈ গৈছিলোঁ। চিকাছ এলুমিনিয়াছ এনচেডাছিছ আছিল। আমাৰ তাৰে বুৰ্লাৰ, উৰিষ্যাৰ বুৰ্লা নামৰ এখন ডাঙৰ হস্পিটেল আছে, তাৰে ওচৰত গুপ্তা নাৰ্ছিং হোম আছে। তাৰে ডক্টৰে কৈ দিছিলে। যেতিয়া মোক তাৰ পৰা ঘৰৰ মানুহে লৈ আহিলে, তেতিয়াৰ পৰাই মই ভক্তি আৰম্ভ কৰিছিলোঁ, যাতে পৰমাত্মাৰ শৰণলৈ গৈ কল্যাণ কৰিব পাৰোঁ আৰু ভক্তি কৰিব পাৰোঁ, আৰু মুক্তিলৈ সংসাৰৰ পৰা উদ্ধাৰ হৈ যাওঁ। এনেকৈ সৰুৰ পৰা ভক্তি কৰিছিলোঁ। কিন্তু ভক্তি কৰিও একো সকাহ পোৱা নাছিলোঁ। য'তে নাযাওঁ কিয়, য'তে গুৰু নবনাওঁ কিয়, ক'তোৱে সকাহ পোৱা নাছিলোঁ। শেষত মই এনেকৈ ভাবিলোঁ যে কিবা খাই বিষ খাই মৰি থাকিম, কাৰণ মই জীয়াই থাকিব বিচৰা নাছিলোঁ। মোৰ ঘৃণা হৈ গৈছিলে। লাহে লাহে শৰীৰ ইমান বেয়া হৈ গৈছিলে যে মোৰ জীয়াই থকাৰ কোনো আশাই নাছিলে, বাচি থকাৰ বাবে ইচ্ছাই নোহোৱা হৈ গৈছিল। লাহে লাহে মই শেষত এজন সৎগুৰু আছে উৰিষ্যাত, আৰু ছত্তীশগড়ৰ বৰ্ডাৰত এজন সৎগুৰু বনাই ল'লোঁ, আৰু ভজন কীৰ্তন কৰি থাকিলোঁ। তেওঁৰ তাতো 8-10 বছৰ ভজন কীৰ্তন কৰিলোঁ, কিন্তু একো নহ'ল। শেষত মই এই মাছ মাংস সকলো খাইছিলোঁ, কণী খাইছিলোঁ, মাছ মাংস সকলো খাইছিলোঁ, পানো খাইছিলোঁ, গুটখাও খাইছিলোঁ। যেতিয়া মই এই সকলোবোৰ কৰি আছিলোঁ, তেতিয়া মোৰ গ'ল্ড ব্লাডাৰত ষ্ট'ন হৈ গৈছিলে, জণ্ডিছো হৈছিল, আৰু চাইটিকাও হৈছিল। তাৰপিছত মই যেতিয়া ডক্টৰক দেখুৱালোঁ, তেওঁক ক'লে অপাৰেশ্যন কৰাব লাগিব, এই বেমাৰৰ কোনো চিকিৎসা নাই, ইয়াৰ অপাৰেশ্যন কৰাব লাগিব। পিছত টিবিও হৈ গৈছিলে।
ডক্টৰে ক'লে বহুত বেছিয়ে সমস্যা আছে। তেতিয়া মই ভাবিলোঁ যে মোৰ এতিয়া আৰু একো নহ'ব, ডক্টৰে এতিয়া অপাৰেশ্যনো নকৰোঁ বুলি ক'লে। মই বহুত দুৰ্বল আছিলোঁ, অপাৰেশ্যন কৰিলে মৰি থাকিম। গতিকে এনেকৈ মই বহুত মানুহক লগ কৰিছিলোঁ, ভক্তিৰ বিষয়ে আলোচনা কৰিছিলোঁ যে মই কি ভক্তি কৰোঁ, কেনেকৈ ভক্তি কৰোঁ, যাতে মই সকাহ পাওঁ, কাক গুৰু বনাওঁ। পুৰাণ শাস্ত্ৰত এনেকুৱা কোনো গুৰুৰে প্ৰমাণ নাই যাক মই গুৰু বনাইছিলোঁ, ভজন কীৰ্তন কৰিছিলোঁ। বেদ, বাইবেল, কোৰাণত এনেকুৱা কোনো নাছিল। মইতো হিন্দু, মুছলিম আৰু শিখ আৰু খ্ৰীষ্টিয়ান চাৰিওটা ধৰ্মলৈ গৈছিলোঁ। সকলো ভক্তি অনুভৱ কৰি ভক্তি কৰিছিলোঁ, একো সকাহ পোৱা নাছিলোঁ। শেষত এজন মোৰ মামা আছিলে, তেওঁ মোক জ্ঞান গংগা কিতাপখন দিলে। সেই জ্ঞান গংগা কিতাপখন পঢ়ি মই 7 বছৰমান থৈয়ে দিছিলোঁ। যেতিয়া মোৰ এই ষ্ট'ন হ'ল আৰু জণ্ডিছো হ'ল, তাৰ পাছত মই জ্ঞান গংগা কিতাপখন আকৌ বিচাৰিলোঁ আৰু পঢ়িলোঁ। তাতে প্ৰমাণ আছিলে যে আমি যিমানবোৰ ভক্তি কৰি আছিলোঁ সকলোবোৰ শাস্ত্ৰৰ বিৰুদ্ধে। কোনো প্ৰমাণ নাই বেদ শাস্ত্ৰ 18 পুৰাণত, বাইবেলত, কোৰাণ শ্বৰীফত ক'তোৱে লিখা নাই যে এওঁলোক পূৰ্ণ গুৰু হয়। আৰু মই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ ভক্তি কৰিছিলোঁ। সৰুৰ পৰা শুনিছিলোঁ যে তেওঁলোক নাগবান, অবিনাশী নহয়, কাৰণ এওঁলোকৰ জন্ম মৃত্যু হয়। গতিকে মই সেই অবিনাশী পৰমাত্মাৰ সন্ধান কৰিছিলোঁ। আৰু মোক সেই অবিনাশী পৰমাত্মাৰ লগত কোন গুৰুৱে লগ কৰাই দিব। মোৰ এই অসাধাৰণ ৰোগটো সাধাৰণ কৰিবৰ বাবে, আৰোগ্য হ'বৰ বাবে ভাৰতত যিমানবোৰ গুৰু আছে, যেনে মধু পৰমাস জম্মু কাশ্মীৰৰ, ধন সদগুৰু, সচ্চা সদা, প্ৰকাশ মুনি, যেনেকৈ উৰিষ্যাত ব্ৰহ্মকুমাৰী আছে, গায়ত্ৰী ধৰ্ম আৰু বেংগলোৰৰ সাই বাবা, সকলোৰে দুৱাৰত গৈছিলোঁ, ক'তোৱে ভাল পোৱা নাছিলোঁ। আৰু শেষত মোক মামাই জ্ঞান গংগা কিতাপখন দিছিলে, সেইখন মই পঢ়িলোঁ। তাতেই সকলো প্ৰমাণ আছিলে যে গীতাত প্ৰমাণ আছে যে ভগৱান আৰু যাৰ কথা কৈ আছে যে সেই তত্ত্বদৰ্শী সন্ত শৰণলৈ যোৱা, তেওঁৱেই সঁচা গুৰু, পূৰ্ণ গুৰু, সম্পূৰ্ণ গুৰু হয়, তেওঁৱেই তোমাক পৰমাত্মাৰ প্ৰাপ্তি কৰাব। আৰু মই সেইখন পঢ়ি থৈ দিছিলোঁ। যেতিয়া মোৰ এই সমস্যা হ'ল, বেমাৰ হ'ল, ষ্ট'ন হ'ল, গ'ল্ড ব্লাডৰ ষ্ট'ন, তেতিয়া মই জ্ঞান গংগা কিতাপখন খুলিলোঁ আৰু পঢ়িলোঁ। তাৰপিছত মোৰ নাম লোৱাৰ বাবে জ্ঞান সকলোবোৰ পৰীক্ষা কৰি চালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ অৱতাৰ হয়নে নহয়। এতিয়া তেওঁৰ শিষ্যসকলে কৈ আছে, প্ৰমাণ দি আছে যে তেওঁ পূৰ্ণ গুৰু হয়, পৰমাত্মা হয়, আৰু তেওঁৰ শৰণলৈ গ'লে সকলোবোৰ ৰোগ কষ্ট দূৰ হৈ যায়, সুখ হয়, শান্তি হয়, সৎলোকৰ প্ৰাপ্তি হয়, মুক্তি হয়। মই পঢ়া শুনা কৰাই হয়, BA কৰিছিলোঁ। BA পঢ়াৰ পিছত যিহেতু মই পঢ়া শুনা কৰা, গতিকে নিৰীক্ষণ কৰিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ কেনেকুৱা গুৰু আৰু কাৰ অৱতাৰ, যে পৰমাত্মা কোন হয়, পূৰ্ণগুৰু কোন হয়। এনেকৈ মই সকলোখিনি বেদ শাস্ত্ৰৰ মতে প্ৰমাণ চালোঁ। যেনে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 4 শ্লোক নম্বৰ 34 লিখা আছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সৰলতাপূৰ্বক নিষ্কপট ভাৱেৰে সেই তত্ত্বদৰ্শী সন্তৰ শৰণলৈ যোৱা, তেওঁৱেই তোমাক তত্ত্বজ্ঞান দিব। আৰু সেই তত্ত্বজ্ঞান পাই তুমি সেই পৰম পদক বিচাৰি ল'বা, যলৈ গ'লে মানুহ সংসাৰৰ মাজলৈ ঘূৰি আহিবলগীয়া নহয়। তাৰপিছত মই 2 ধৰণৰ গীতা আনিলোঁ, তাতে ভেৰিফাই কৰিলোঁ, তাক মিলালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে জ্ঞান গংগা কিতাপত যিমানেই 18 পুৰাণ, 4 বেদ, 6খন শাস্ত্ৰ, বাইবেল গুৰু গ্ৰন্থত যিমানবোৰ প্ৰমাণ দিছে, সকলোবোৰ আনি মোৰ লগত যিমানবোৰ বেদ গ্ৰন্থ আছে তাতে মিলাই চালোঁ। ওচৰৰ গাঁৱৰ যিমানবোৰ মানুহৰ লগত মোৰ ওচৰত যিকেইখন নাছিল, সেইবোৰ মই ওচৰ পাজৰৰ গাঁৱলৈ গৈ মিলাই চালোঁ। যিমানবোৰ শ্লোক তাত লিখা আছিলে মিলাই চালোঁ, ঠিকেই আছিলে। আৰু মই বুজিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা, অবিনাশী পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ। কাৰণ বাইবেলত, অৰ্থডক্স বাইবেলত লিখা আছে যে কবিৰেই পৰমাত্মা। কোৰাণ শ্বৰীফত লিখা আছে যে আল্লাহ কবিৰ হয়। গুৰু গ্ৰন্থত লিখা আছে যে গুৰু নানকে কৈছে যে কবিৰেই পৰমাত্মা হয়। আৰু শ্ৰীমদ ভাগৱত গীতাৰ 17 নম্বৰ অধ্যায়ত কবিৰ চাহেবৰ নাম আছে। আৰু ভাগৱত গীতাৰ 7 নম্বৰ অধ্যায়ৰ 9 নম্বৰ শ্লোকতো আছে। সকলো মিলাই চালোঁ আৰু মানিলোঁ যে তেওঁৱেই গুৰু হয় আৰু কবিৰ চাহেবে পৰমাত্মা আৰু কবিৰ চাহেবৰ অৱতাৰ সন্ত ৰামপালদেৱ মহাৰাজ। তেতিয়া মই নাম ল'ম বুলি থিৰাং কৰিলোঁ। আৰু হাৰিয়ানাত যেতিয়া মই মোবাইলত সৎসংগ চালোঁ, তেওঁৰ সৎসংগ চালোঁ, তাত হালধীয়া শাৰীত যি নাম্বাৰ আহে, সেই হালধীয়া শাৰীত হাৰিয়ানাৰ আশ্ৰমত ফোন লগালোঁ। তাৰ পৰা আদেশ আহিলে যে আপুনি উৰিষ্যাৰ যি সম্বলপুৰ নামদান কেন্দ্ৰ আছে, ভুৱনেশ্বৰ আৰু কালাহান্দিতো আছে, যিখন ওচৰ তাৰে নম্বৰ দিম। তেতিয়া মই ক'লোঁ যে সম্বলপুৰ নামদান কেন্দ্ৰ মোৰ ওচৰ হ'ব। সন্ত ৰামপালদেৱ মহাৰাজৰ সম্বলপুৰত যি নামদান কেন্দ্ৰ আছে, 2020-21 অনলাইন
মোবাইলত নামদান দীক্ষা ল'লোঁ। ছাৰ আপুনি কৈছে যে আপোনাৰ চিকল চেল নামৰ বেমাৰ আছিলে, জণ্ডিছ আছিলে, লিভাৰত কেঞ্চাৰ আছিলে, আপুনি কেইদিনমান পিছত মৰিব বুলি ডক্টৰে কৈছিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। তেন্তে কি আপুনি বেমাৰ ভাল পালেনে? যিমানবোৰ বেমাৰ আছিলে মই সকলোৰে পৰা লাহে লাহে ভাল পালোঁ। এতিয়া সুস্থ, মোৰ সকলো বেমাৰ দূৰ হ'ল। মই এতিয়া ভক্তি কৰি আছোঁ আৰু মোৰ যিমানবোৰ বেমাৰ আছিলে সকলোৰে পৰা পৰিত্ৰাণ পালোঁ। চিকল চেলৰ বাবে মই 24টা যি লাগিছিলে, ট্ৰামাডল লাগিছিলে, ডাইনাপাল লাগিছিলে, পেণ্ডৰ লাগিছিলে, এই সকলোবোৰ লগাইছিলোঁ। যিমান দেৰিলৈকে ইয়াৰ প্ৰভাৱ আছিল তেতিয়ালৈকে ভাল লাগিছিল। তাৰ প্ৰভাৱ শেষ হোৱাৰ পিছত ভাল নলগা হয়। এনেকৈয়ে মই চলি আছিলোঁ। আৰু যেতিয়া পৰমাত্মাৰ শৰণলৈ আহিলোঁ, মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়াৰ পৰা মই ভাল পাবলৈ ধৰিলোঁ আৰু মেডিচিন এৰি দিলোঁ। মেডিচিন, ঔষধ সকলো এৰিলোঁ। এতিয়া সুস্থ, এতিয়া পৰমাত্মাৰ ভক্তি কৰি আছোঁ। ছাৰ, মোৰ পইচা আৰ্থিক অৱস্থা বহুত বেয়া আছিলে, ঘৰত বহুত সমস্যা হৈছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঘৰত অশান্তি কম হ'ল আৰু আৰ্থিক স্থিতিও সলনি হ'ল। এতিয়া পৰমাত্মাৰ দয়াত সকলো ঠিকে আছে। ছাৰ, আপোনাৰ পঢ়া শুনা কি? মই পৰমাত্মাৰ দয়াত BA কমপ্লিট কৰিছোঁ আৰু উৰিষ্যাৰ যি উৎকল ইউনিভাৰ্চিটি আছে তাতে MBA এডমিশ্যন লৈছোঁ আৰু এতিয়া পঢ়া শুনা আৰু ভক্তি দুয়োটাই চলি আছে। ছাৰ, আপুনি এজন শিক্ষিত মানুহ আৰু আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনত নাম দীক্ষা লৈছে। আপোনাৰ বহুত বেমাৰ আছিলে। আপুনি কৈছে যে প্ৰায় সকলো ধৰ্মতে আপুনি গুৰু বনাইছে। জগন্নাথ মন্দিৰলৈ গ'ল, দেৱী দেৱতাৰ ওচৰলৈ গ'ল, ক'তোৱে ভাল নাপালে। কিন্তু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লৈ ভাল পাই গ'ল। এইটো কেনেকৈ সম্ভৱ? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি নাম দীক্ষা দিয়ে, যি মন্ত্ৰ দিয়ে, সকলোবোৰ শ্ৰীমদ ভাগৱত গীতাৰ 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত ওম তৎসৎ যি আছে, সেইটোত 3বাৰকৈ পৰমাত্মাই নাম দিয়ে। গতিকে যেতিয়া আমি এই শাস্ত্ৰ অনুকূল ভক্তি কৰোঁ, মই শাস্ত্ৰ অনুকূল ভক্তি কৰিছিলোঁ, তেতিয়াহে মই লাভ পাবলৈ ধৰিলোঁ। স্বাস্থ্য সলনি হ'বলৈ ধৰিছিল, আৰোগ্য হ'ব ধৰিলোঁ। আৰু এয়াতো প্ৰমাণিত জ্ঞান হয়, প্ৰমাণিত ভক্তি, যি সৎগুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা পাইছোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ বহুত বেছি বেমাৰ আছিলে। এনেকুৱা বেমাৰ আছিলে যে সেয়া কেতিয়াও ভাল নহয়। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলৰ ইণ্টাৰভিউ চালে যে তেওঁলোকে ঠিক হৈ আছে, গতিকে আপুনিও ঠিক হ'ব। আজি আপুনি টিভিৰ সন্মুখত থিয় হৈ আছে আৰু আপুনিও এক উদাহৰণ। আৰু যিসকল আজি সমস্যাত আছে আৰু আপোনাক টিভিত দেখি আছে, তেওঁলোকক কি ক'ব? যিসকল মই যেনেকৈ সমস্যাত আছিলোঁ, পৰমাত্মাক বিচাৰি ফুৰিছিলোঁ, যিজন সৎগুৰুক বিচাৰি আছিলোঁ, যিয়ে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে, পূৰ্ণ পৰমাত্মা হয়, তেনেকুৱা পৰমাত্মাক বিচাৰি বিচাৰি আজি তেওঁৰ দয়াত সেই গুৰুও বনালোঁ, সেই পৰমাত্মাও প্ৰাপ্ত কৰিলোঁ আৰু পৰমাত্মাৰ দয়াত যিবোৰ মোৰ বেমাৰ আছিল সকলোৰে পৰা আৰোগ্য হ'লোঁ। এতিয়া ভক্তি কৰি আছোঁ, সুস্থ আছোঁ, পঢ়িও আছোঁ। আৰু এই বিশ্বত যিসকল মোৰ ভাৰতবাসী আছে, সকলোকে মই বিনম্ৰ প্ৰাৰ্থনা কৰি হাতযোৰ কৰিছোঁ যে যিসকল এই ৱৰ্ল্ডত, ভাৰত দেশত, উৰিষ্যাত আছে, সকলোকে প্ৰাৰ্থনা জনাইছোঁ, মোৰ ভাই ভনী মাতা পিতাসকলক, এই যে সন্ত ৰামপালদেৱ মহাৰাজ আছে, তেওঁ শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰে আৰু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 34, অধ্যায় 4ৰ 34 নম্বৰ শ্লোকত যি তত্ত্বদৰ্শী সন্তৰ কথা কৈছে, তেওঁৱেই গুৰু হয়। আৰু তেওঁৰ শাস্ত্ৰ অনুকূল ভক্তিৰে যিয়ে নাম দীক্ষা ল'ব, তাৰ পৰা মুক্তি পাব আৰু তেওঁ আৰোগ্যও হ'ব। এয়াই প্ৰমাণ আছে বেদ আৰু শাস্ত্ৰত। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? আমাৰ ভাৰতবৰ্ষৰ বহুতো টিভি চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে, তাত আশ্ৰমবোৰৰ নম্বৰ থাকে। সেই নম্বৰত ফোন কৰিলে আপোনালোকৰ ওচৰত নিজৰ নিজৰ ডিষ্ট্ৰিক্টত যি নামদান কেন্দ্ৰ আছে সন্ত ৰামপালদেৱ মহাৰাজৰ, তাৰ পৰাই আপুনি নামদান পাই যাব। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।